অঞ্জলি কি কৰি আছ? মোৰ চাহখিনি সোনকালে আন। মা গৈছো। ৰাতিপুৱাৰ পৰা সকলোবোৰ কাম নিজে কৰিব লাগে। এখন যদি কামত মোক সহায় কৰি দিলে হয় মায়ে। খালি অৰ্ডাৰ দি থাকিব আৰু মই কৰি থাকিব লাগিব। তথাপি মাজনী অন্তৰত মই কেতিয়াও সোমাব নোৱাৰো। যি কৰিবলৈ কয় তাকেই কৰোঁ। তথাপি মায়ে সকলোবোৰ কামতে মোক দুখ ধৰি থাকে। সঁচাকৈ এজনী শাহু কেতিয়াও মা হ'ব নোৱাৰে। যদি নিজৰ ছোৱালী বুলি ভাবিলেহেঁতেন কেতিয়াও এনেকুৱা ব্যৱহাৰ নকৰিলেহেঁতেন। মই সপোনতো ভবা নাছিলোঁ মোৰ যে শাহুজনী এনেকুৱা ওলাব। ইমান অহংকাৰী, দুদিনীয়া দেহাটোক লৈ ইমান অহংকাৰ। তই কি কৰি আছ হয় নাই? সোনকালে আহ। ঘৰ মচিব লাগে, কাপোৰকেইটা বাথৰুমত থৈ আহিছো। কি কৰি আছ বা তই? মোৰ যেন 10খন মানে হাত। দিনত এবাৰ মোক শুবলৈও নিদিয়ে, আৰাম কৰিবলৈও নকয়। মই এখেতক ক'বও নোৱাৰা হৈছো নহয়। এখেতক ক'লে মাকৰ লগত লাগিব আৰু মাকে মোকেই দুখ ধৰিব। কানুৱে ইমান ভুকি আছে যে তাৰ ভোক লাগিছে চাগে, সেইকাৰণে ইমান ভুকিছে। কানু তই ৰখিবি, তোলৈ মই ৰুটি এটা লৈ আনো। কানু এইটো ৰুটি লওঁ, খা। আয়ৰ বিচাৰাটো কিমান ভোক লাগি আছিলে চাগৈ। অঞ্জলি, মা মানুহে খাবলৈ ভাত নাই, তই কুকুৰক খুৱাইছহি। এনেকৈ কিয় কৰিছে মা? কথা ক'ব নোৱাৰা জন্তুটোক এনেকৈ কয়নে কোনোবাই? আৰু এইটো ৰুটি কালি ৰাতি ৰখিছিলে, সেইকাৰণেহে দিছিলোঁ। কি হ'ল? আমিতো এতিয়াও খাব পাৰিলো হয় সেইটো। বৰ লাচ্ছা হ'বৰ জীয়েকজনী ৰাতিৰ বস্তু দিনত নাখায়। এইটোক দিয়াৰ কোনো প্ৰয়োজন নাছিল নহয়। তেনেকৈ নক'ব মা। প্ৰতিটো প্ৰাণীয়ে এটা ভগৱানৰ ৰূপ হয় মা। সিহঁতক খোৱালে বোৱালে আমাৰ পুণ্যহে হ'ব। ইমান পুণ্য কৰি কিডাল নকৰিবি। পইচা গছত নালাগে নহয়। তই এখন ঘৰলৈ নতুনকৈ আহিছ আৰু এতিয়াৰে পৰা এনেকুৱা যাতে নহয় সেইটো কথা ধ্যান ৰাখিবি। কেনেকুৱা মানুহৰ ঘৰত মোৰ বিয়া হ'ল নহয়। মা কিয় এনেকুৱা বাৰু? মই সকলোবোৰ কথা এখেতক ক'ব লাগিব। মা আহক, সোনকালে ভাতকেইটা খাই লওঁহি। তই এইবোৰ কি পিন্ধিছ? কিয় মা, কি হ'লনো? নাইটি পিন্ধিছো। বহুত গৰম পৰিছে মা, সেইকাৰণে। মোৰ কি গৰম লগা নাই? মই নাইটি পিন্ধিছো। মা নাইটি পিন্ধি আজি মোৰ সন্মুখলৈ আহিলি। মা কিনো বেয়া পিন্ধিলো মা? মই ইমান গৰমত কমফৰ্টেবল ফিল কৰিছো মা, সেইকাৰণে পিন্ধিছো। নোৱাৰ, মই থাকোঁতে তই কেতিয়াও এইবোৰ পিন্ধিব নোৱাৰ। 10টা মানে 10টা কথা ক'ব মোক। মা আপুনি ভাল হ'লে বেলেগৰ কথা কিয় শুনিব লাগে? একদম চুপ থাক, তই মোক একো শিকাব নালাগে। আজিয়ে যে পিন্ধিলি, আজিৰ পৰা যদি পিন্ধ তোক মই কাটি পিচ পিচ কৰি দিম। মা আপুনি যে মোক এনেকৈ কৈছে, ৰিংকি বাই দেখোন ঘৰত শৰ্ট ফ্ৰকহে পিন্ধি থাকে, ভিনদেউৱে দেখোন জিন্স পৰ্যন্ত আনি দিছে। তেতিয়া দেখোন আপুনি একো নকয়, সেইবোৰ পিন্ধি দেখোন বাটত ঘূৰি ফুৰে। কোনে কি কয় মা? ৰিংকি বা কোনোবাই কিবা কয়? চুৰিজাৰ পিন্ধি যায়। আৰে ক'ত কি পিন্ধিব লাগে জানোতো। নামঘৰলৈ গ'লে কি এইটো পিন্ধি যাম নেকি? নামলৈ গ'লে বা নামঘৰলৈ গ'লে চাদৰ মেখেলা পিন্ধি যাব লাগে, সেইটো মই জানো মা। ৰাজহুৱা স্থানত গ'লে চাদৰ মেখেলা পিন্ধি যাব লাগে, কিন্তু এনি টাইম চাদৰ মেখেলাই পিন্ধি থাকিব লাগিব ক'ত লিখা আছেনো মা? তোৰ ইমান মুখ বাঢ়িছে। মই সঁচা কথাটোৱে কৈছো মা। মোকো যদি আপুনি নিজৰ ছোৱালী বুলি জ্ঞান কৰিলে হয়, মোকো আপুনি ক'লে হয় মাজনী তই ইমান গৰমত সেইবোৰ পিন্ধিব নালাগে, তই নিজে যি বিচাৰ তাকে পিন্ধ। কিন্তু আপুনি ক'ত ক'ব মই জানো আপোনাৰ ছোৱালী। এয়াই শাহুৰ মহত্ব মা। নিজৰ ছোৱালীয়ে পিন্ধিলে ভাল আৰু বোৱাৰীয়ে পিন্ধিলে বেয়া। নিজৰ শাহু এজনে যদি নিজৰ বোৱাৰীজনীক নিজৰ ছোৱালী বুলি ভাবিব নোৱাৰে, তেনেকুৱা শাহু এজনীকনো কোন বোৱাৰীয়ে নিজৰ মাক বুলি ভাবিব? শাহু এজনী সদায় নিজৰ বান্ধৱীৰ নিচিনা হ'ব লাগে আৰু দুইজনীয়ে মিলা প্ৰীতিৰে থাকিব লাগে। আৰু শুনি ল, ৰিংকিৰ কথা যাতে আজিৰ পৰা নক। ৰিংকি মোৰ ছোৱালী, তই মোৰ ছোৱালী নহয় নহয়। তই মোৰ বোৱাৰী, গতিকে বোৱাৰীৰ দৰে থাকিবি। তাই ভাবিছিলে মানে নাইটিটো পিন্ধি আহিব আৰু মই একো নকম। যা এতিয়া শুনি থোৱা। ঠিকেই, আপুনি মোক নিজৰ ছোৱালী বুলি কেতিয়াও নাভাবে। নাই মোৰ ভাল নাই। কিয় কি হৈছেনো? তুমিতো মোক বিয়া
বিয়াৰ কথা কেতিয়াও কোৱা নাছিলা তোমাৰ ঘৰৰ মানুহ যে এনেকুৱা হ'ব বুলি আৰু তোমাৰ মা কিয় এনেকুৱা বাৰু মোক সকলো কামতে দুখ ধৰি থাকে ইফালেকে অমুকটো নকৰিবি সিফালেকে তমুকটো নকৰিবি আনকি কাণক যদি মই কিবা এটা খাবলৈ দিওঁ তেতিয়াও বেয়া পায় মায়ে কালি ৰুটি এটা দিছিলোঁ ৰাতি ৰখিছিলে তাকো ৰুটিটো সেইটো দিওঁতে মায়ে ইমান কথা কৈছে মোক কৈছে পইচা বুলি গছত নালাগে মাত দিব নোৱাৰা জন্তু এটা খোৱালেও জবৰ লাগেনে কোৱাচোন মানুহ হ'লেও ইমান অহংকাৰী হ'ব নাপায় অঞ্জলি মা তেনেকুৱাই কিনো কৰিবা কোৱা যিমানে নকওঁ মায়ে কেতিয়াও সলনি নহয় আৰে অঞ্জলি বাদ দিয়া এইবোৰ মাৰ কথাবোৰ তুমি ধৰি থাকিলে এনেই দুখ পাইহে থাকিবা ইখন কাণে শুনি সিখন কাণে উলিয়াই দিবলৈ চেষ্টা কৰিবাচোন নহয় মোৰ কথাবোৰ বাদ দিয়া এটা ৰুটি কুকুৰক খোৱা দিওঁ এনেকুৱা কি হৈ যাব নকোৱা অঞ্জলি আৰু পংকজৰ বিয়াৰ দুমাহেই হৈছিলে অঞ্জলি আছিল এখন বহুত ভাল ঘৰৰ ছোৱালী কিন্তু পংকজৰ মাক বিমলা বহুত অহংকাৰী আছিল আৰু বহুত অত্যাচাৰী আছিল বিমলাই বোৱাৰীয়েকক নিজৰ কথামতে চলাব বিচাৰে বিমলাই অঞ্জলি সকলোবোৰ কামতে দুখ ধৰে লাগিলে কামটো ভালেই নহওক কিয় তাতে কিবা এটা দুখ ধৰি বোৱাৰীয়েকক গালি পাৰে অঞ্জলিয়ে যদি এটা ৰুটি বেছিকৈ খায় তেতিয়াও কথা শুনিবলগীয়া হয় অঞ্জলি আৰু পংকজে কথা পাতি থাকোঁতে তেতিয়া শাহুৱেকে আহি শুনা পালে অঞ্জলি মা কি হ'ল মা ইমান দেৰি কাৰ লগত কথা পাতি আছ তই কি হ'লনো মা মই পংকজৰ লগতে কথা পাতি আছো ইফালে যে কাম কৰি আছ তই দেখিছনে নাই মই সকলোবোৰ কাম কৰি আহিছোঁ মা ৰিচাৰ্জটো এমাহে নাযায় ভৰাব লগাই হয় তথাপি ফোনত কথা পাতিবলৈ নাই মা আপুনি কিয় বুজি নাপায় বাৰু আমি এমাহৰ কাৰণে এটা ৰিচাৰ্জ ভৰাই লওঁ আৰু এই এমাহত যিমানে কথা নাপাতো মা নাপাতিলে আমাৰহে লোকচান হয় মোক তই কথা শিকাবলৈ আহিছ চিনি পোৱা নাই তই মোক সি জানো ৰাতি ঘৰলৈ নাহিব তেতিয়া কথা পাতিবি এতিয়াকে কথা পাতিলেহে হয় নেকি দিনটো ৰুমত সোমাই মা এতিয়াই যা ড্ৰয়িং ৰুমটো চাফা কৰি থৈ গৈ ৰিংকি আহিব বোলে মা মোৰ আজি গাটো বহুত বেয়া লাগি আছে মোৰ ছোৱালীজনী আহিব বুলি গম পালে যে সেইকাৰণে নহয় ৰিংকি বা আহিব বুলি জনাৰ কাৰণে মোৰ ভালহে লাগিছে কৰিম দিয়ক কিয়নো নকৰিম গা বেয়া লাগিলেওতো কৰিব লাগিব কি পাপৰ ফলত মই এনেকুৱা এখন ঘৰ পাইছিলোঁ মায়ে বেলেগ এটা ল'ৰাও চাইছিলে কিন্তু তথাপি মই বিয়া নহৈছিলোঁ কাৰণ মই পংকজক বহুত ভাল পাইছিলোঁ কিয় মোক শাহু মাই নিজৰ ছোৱালী বুলি ভাবিব নোৱাৰে মইতো মাক নিজৰ মা বুলি ভাবি আহিছোঁ সদায় নিজৰ মা বুলি জ্ঞান কৰি আহিছোঁ মায়ে কিয় মোক একো কথাই বুজিবলৈ চেষ্টা নকৰে ৰিংকি বাক যদি শাহুৱেকে এনেকৈ ক'লে হয় মায়ে যেন ভাল পালে হয় ৰিংকি মা আহিলেই জোৱাই আহিলা হয় মা আহিলোঁ ভালে কৰিছ দে ইমান গৰমত ইয়াকে পিন্ধি আহিছ মা সেইটোলৈ একো মানা নকৰে নহয় মোক বহুত ভাল পাই যে তাকেহে মই বৰ ভাল জোৱাই এটা পালোঁ সেইটো মাজনী সদায় এনেদৰে ভাল পাই থাকিবা দেই আয়ো দেখি তাই নিজৰ মন পচন্দৰ মতে যে সকলোবোৰ পিন্ধিবলৈ পাৰিছে মা আমি বেছি দেৰি নকৰোঁ মই আকৌ অফিচ যাবগৈ লাগিব নহয় কিয় আজিতো থাকা আকৌ নাই মা এখেতৰ কাম আছে নহয় আমি যাবগৈ লাগিব ভাতকে দিয়া ভাতকেইটা খাই পেলাই আমি যাওঁগৈ বা ভিনদেউ আহিলে আহিলোঁ দিয়া তোমাৰ ভালনে ভালে আছা আছোঁ দিয়া বা তুমি ভাল পোৱা মই সকলোবোৰ বনাই থৈ দিছোঁ ব'লা ভাতকেইটা খাই লোৱাগৈ আজিতো থাকিবা নহয় নাই অঞ্জলি আজি থাকিব নোৱাৰিম দিয়া বেলেগ এদিন আহিম অঞ্জলি তুমিনো ঘৰতে এইবোৰ কিয় পিন্ধি থাকিব লাগে নাইটি বা কুৰ্তি কিবা এটা পিন্ধি থাকা নাই মানে মায়ে কি মায়ে কি মায়ে ইয়াৰ পৰা যা আৰু সোনকালে ভাতকেইটা যোগাৰ কৰগৈ ৰিংকি বলচোন ভিতৰৰ পৰা হ'ব মই ভাতৰ যোগাৰ কৰোগৈ তোমালোকে আহা সোনকালে কাম বনখিনি শেষ কৰি লওঁ আজি ডক্টৰৰ ওচৰৰ পৰা এবাৰ আহিব লাগিব গাটো ইমান ভাল লগা নাই দেখোন মোৰটো দেখোন বহুত ঘূৰাইছে মোৰ কি হৈছে মোৰ হে ভগৱান ইমান গাটো বেয়া কৰিছে মোৰ মা বোৱাৰী অঞ্জলি কি হৈছে তোৰ তোৰ কি হ'ল বোৱাৰী দেখোন মোৰ ঘূৰাই পৰি থাকিলে মোৰ এনেকুৱা লাগিছে আমাৰ ঘৰলৈ কিবা এটা ভাল খবৰ আহিবলৈ গৈ আছে এনেকুৱা যদি হয় ভালেই কথা বাৰু ডক্টৰক মাতো নেকি হস্পিটেললৈ যাওঁ নেকি নাই নিনিওঁ ঠিকেই হ'ব আৰু অলপ পিছত এনেই ফাল্টুকে পইচাবিলাক কিয় খৰচ কৰোঁ ওচৰৰ গাঁৱৰ আশাজনীকে মাতো তাই গম পাব সেইটোকে কৰোঁ মই যাওঁ আহা ভণ্টি সৌজনী মাটিতে পৰি গ'ল নহয় মই উঠাবও নহ'ল লৰালৰিকে তোমাক মাতিবলৈ গ'লো ঠিক আছে মই চাই আছোঁ ৰ'বা বাইদেউ আপোনালোকৰ ভাল খবৰ আছে নহয় মই ভবাটো মানে হয়
বোৱাৰী মা হ'বলৈ ওলাইছে আৰু আপুনি আইতা কি সঁচাকৈ বাইদেউ মোক কিন্তু মিঠাই খুৱাব লাগিব দেই হৈ ল'বলৈ দেচোন তেতিয়া খুৱাম বাৰু কিন্তু এটা কথা নহয় ল'ৰা হ'বনে ছোৱালী মা ল'ৰা হওক বা ছোৱালী হওক কিনো কথা আছে তই মানে চব শুনি আছ তই চুপ থাক তই বুজি নাপাৱ নহয় ছোৱালী হ'লে কিমান খৰচ আছে আপুনি চিন্তা নকৰিব বাইদেউ মোৰ এনেকুৱা লাগিছে ল'ৰাই হ'ব চাগে হয় নেকি এইটোতো আৰু ভাল খবৰ কিন্তু এটা কথা বাইদেউ আপোনাৰ বোৱাৰীজনীক অলপ ভালদৰে যতন ল'ব কিয় নাৰাখিম আকৌ তাই মোৰ বোৱাৰী বহুত ধ্যান ৰাখিম মই তাই বহুত দুৰ্বল গতিকে তাইক ভাল ভাল বস্তু খুৱাব এতিয়া তুমি যোৱা তোমাৰ কাম হৈ গ'ল তুমি কোৱা মতে যদি ল'ৰা এটা হয় তেতিয়াহ'লে মই তোমাক এযোৰ ভাল কাপোৰ দিম মা বাইদেউক চাহ একাপ দিওঁ নেকি নাই নালাগে বোৱাৰী বাইদেউৰ বেলেগ কাম এটা আছে বোলে মই বাটৰ পৰাই মাতি আনিছোঁ হয়নে ভণ্টি হয় নাখাওঁ দিয়া চাহ বোৱাৰী মই যাওঁ ঠিক আছে নহ'লে কিছুদিনৰ পিছত পংকজ ঘৰলৈ আহে অঞ্জলি পংকজ তুমি মোক কিয় খবৰ দি নাহিলা কোৱা মই তোমাক ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ আকৌ মই শুনা কথাটো সঁচানে সঁচা আকৌ তুমি দেউতা হ'বলৈ ওলাইছা সঁচা মই দেউতা হ'বলৈ ওলাইছোঁ তোমাক বহুত বহুত ধন্যবাদ তুমি যে মোক এই সুখৰ খবৰটো দিলা থেংক ইউ ডিয়াৰ থেংক ইউ ছ' মাছ গাঁৱৰ আশা বাইদেউজনী ভাল বস্তু খাবলৈ কৈছে বহুত দুৰ্বল সেইটো কি কথা খাবা আকৌ কিন্তু তোমাৰ মায়ে দিব জানো এনেকৈ খাবলৈ মা জনীও নহয় তুমি চিন্তা নকৰিবা অঞ্জলি মোৰ বন্ধু ৰবীন ডক্তৰ মই তাক সুধি পেলাই তোমাৰ সকলোবোৰ দৰৱ পাতি আৰু যি বস্তু খাব লগা সকলোবোৰ মই লিখি লৈ আহিম তুমি এনেই চিন্তা কৰি নাথাকিবা অঞ্জলি এনেও এইখিনি সময়ত তুমি ফ্ৰী মনে থাকিব লাগে হাঁহি মুখেৰে থাকিব লাগে মন চন মাৰি নাথাকিবা কিন্তু আৰু শুনা আজি মই আহিলোঁ যেতিয়া আজিৰ পৰা তুমি পাকঘৰৰ কাম একো কৰিব নালাগে সকলোবোৰ মই কৰিম গম পাইছানে নালাগে নেকি মায়ে মাৰ কথা বাদ দিয়া মই কৰিম নহয় তুমি আলু পৰঠা খাই ভাল পোৱা নহয় মই তোমাৰে বনাই ৰ'বা তুমি বনাবলৈ গৈছা হয় কিন্তু মায়ে বা কি কয় মায়ে বা কি ভাওনা দেখুৱায় অঞ্জলিয়ে খাই ভাল পালি হ'ল আৰু এইখিনি বেচেৰীজনী ইমান কাম কৰি থাকে এতিয়াৰ পৰা মই তাকে হেল্প কৰিম পংকজ মা প্ৰথম কথা তই কেতিয়া আহিবি মই দেখোন গমেই নাপাওঁ 1 ঘণ্টামান হৈছে মা মই ভাবিলে একেবাৰে মাতিম হ'ব এতিয়া তোৰ মোৰ প্ৰয়োজনে নোহোৱা হ'ল ন ভনীয়েৰক চাগে আগতীয়াকৈ মাতিলি আৰু এইবোৰ কি বনাইছ তই আলু পৰঠা মা অঞ্জলিয়ে ভাল পাই যে সেইকাৰণে ভাবিলোঁ মই বনাওঁ ইমান দিনৰ মূৰত আহিছোঁ আজি মই বনাই খাওঁ বুলি ভাবিছিলোঁ তুমিও খাবা নাখাওঁ মই এইবোৰ তাই গাত লেঠাহে হৈছে কিবা বেলেগ বেমাৰ হৈছে নেকি মই কিন্তু গাত লৈ কাম কৰি খোৱা নাছিলোঁ তেতিয়া মোক কোনে চাইছিলে এতিয়া এইবোৰ খোৱা কি দৰকাৰ আছে অলপ আগতে কিবা খাই উঠিছে চব যদি একেদিনাখনে খায় তাই সেইটো পেট হৈ থাকিবনে আৰু বস্তুবোৰ দেখোন একেদিনাখনে নাইকিয়া হ'ব মা তুমি খাইটো চোৱা বহুত ধুনীয়া লাগিব মা তুমি কিয় বুজি নোপোৱা তাই মা হ'বলৈ ওলাইছে এইখিনি সময়ত যদি আমি তাইক হেল্প নকৰোঁ তেতিয়াহ'লে তাই কষ্ট পাব নহয় হ'ব আৰু বনাব নালাগে থৈ দে চোৱা না পংকজ মই এনেকৈ নোখোৱাকৈ থাকিলে মই দেখোন বহুত বেছি দুৰ্বল হৈ যাম মায়ে কোৱাৰ মতে কমকৈ খালে কি হ'ব কোৱা মই এতিয়া দুটা জীৱই খোৱাৰ সমান খাব লাগিব মোৰ গৰ্ভত থকা সন্তানটিৰ কাৰণেও আৰু মোৰ কাৰণেও কিন্তু মায়ে কিয় বুজি নাপায় মই বুজিব পাৰিছোঁ অঞ্জলি কিন্তু মই এইবোৰ কথা যদি মাক কওঁ মায়ে মোক কৈ তই ঘনীয়াৰকে বেছি ভাল পাওঁ মোক ভালেই নাপাওঁ মোৰ কথা অকণো বুজিবলৈ চেষ্টা নকৰে জানা শুনা এইখিনি পইচা তুমি ৰাখি থোৱা তোমাৰ কামত আহিব ইয়াত যদি ফল মূলৰ বেপাৰী আহে তেতিয়াহ'লে তুমি কেইটামান ফল মূল ৰাখি খাবা নহ'লে ঘৰৰ মানুহক ফোন কৰি দিলেও দি থৈ যাবহি নাই দেই মই ঘৰৰ মানুহক এইবাৰত ফচাব নোৱাৰোঁ মায়ে এনেই সন্দেহ কৰি থাকে যদি বেপাৰী আহে মই ৰাখিবলৈ চেষ্টা কৰিম বাৰু ঠিক আছে দিয়া ঘৰত কোনোবা আছেনে কোন আছে এবাৰ ওলাই দেখা দিয়াচোন হয় কওকচোন মই আজি এসপ্তাহ ধৰি একোৱে খাব পোৱা নাই মোক কিবা এটা খাবলৈ দিবা নেকি ঠিক আছে ইমান ডাঙৰ ঘৰ আমাৰ আকৌ থাকিবলৈ ঠাই নাই দেউতা এইখন ৰুটি খাওক আৰু মোক আশীৰ্বাদ কৰিব ইমান ভাল ছোৱালীজনী ভগৱানে তোমাক ভাল কৰক মই যাওঁ দিয়া
ঠিক আছে বাৰু দেহি কিমান ভোকত আছিলে মানুহজন এনেকুৱা মানুহকো মায়ে একো এটা দিবলৈ সদ নাযায় মায়ে খালি টকাহে চিনি পায় মানুহ চিনি নাপালে পেটটো বৰকৈ কামুৰি আছে দেখোন ডক্টৰে মানা কৰাৰ পাছতো অঞ্জলি এনেকৈ ঘৰৰ গোটেইবোৰ কামেই কৰে কাম কৰি কৰি বহুত কষ্ট পায় যদিও তাই পংকজক একোৱেই কোৱা নাছিল যদি পংকজক ক'লে মাকে গম পায় আৰু তাইক যদি গালি পাৰে সেইটো ভয়তে তাই পংকজক একোৱেই ক'ব পৰা নাছিল অঞ্জলি বা নিতু মোক মাতিছিলা বোলে মাতিছিলোঁ মোক বস্তু এটা আনি দিব লাগিছিল মোক ডালিম কেইটামানে আপেল কেইটামানে আনি দিব লাগিছিল হয় নেকি বা ঠিক আছে দিয়া মই আনি দিম ৰ'বা মই পইচাটো আনোগৈ নিতু এইটো পইচা লোৱা ভাল ভাল চাই পেলাই আনিবা ঠিক আছে বা তোমাৰ কিবা অসুখ হৈছে নেকি বা অসুখ নাই দেখোন মই একো হোৱা তোমাৰ চকুৰ গুৰিকেইটা ইমান ক'লা পৰিছে যে আৰু তোমাক দেখোঁতেই কয় বা তুমি বহুত দুৰ্বল এইখিনি সময়ত হয়ে আৰু দে ৰ মই তোলৈ চাহ আনোগৈ নালাগে বা মই বন্ধু এজনৰ ঘৰত খাই আহিছোঁ মই তোমাক সেইখিনি আনি দি মোৰ আকৌ বেলেগ এটা কাম আছে তালৈ যাব লাগে ঠিক আছে দে যা নহ'লে অঞ্জলি মা ফল মূলৰ কি প্ৰয়োজন এইখিনি সময়ত বায়ে ফল মূল খোৱাটো খুবেই প্ৰয়োজন তই চুপ থাক মই তোক কোৱা নাই নহয় অঞ্জলি ফল মূলৰ কোনো প্ৰয়োজন নাই আপুনি কেনেকুৱা মানুহে আপোনাৰ বোৱাৰীজনীক এইখিনি সময়ত আপুনি কিমান ভাল ভাল বস্তু খুৱাব লাগে আৰু আপুনি তই মোক শিকাব নালাগে নহয় বহুত বেয়া ল'ৰা দেই তই বোৱাৰী আৰু শাহুৱে কথা পাতি আছে তাৰ মাজত তই মাত মাতিছ যে তই কোন হ হা মই কোনো নহওঁ কিন্তু মোৰ বাৰ দুখ দেখি বহুত বেয়া লাগিছে ইয়াৰ পৰা যা আপুনি মোৰ ভাইটিক এনেকৈ কিয় কৈছে মা এনেকৈ নকয় কেনেকৈ ক'ব লাগে হা তোক দিবলৈ এসোপামান টকা লৈ আহিছে নেকি হ'ব বা মই যাওঁ এনেকুৱা এখন ঘৰত অহাতকৈ নহাকৈ থকাই ভাল মিছাতে ইমান অসন্মানি পালোঁ কয় নহয় কথাতে কটা যায় কথাতে বটা পায় ভালদৰে চিনি পালোঁ মই আৰু জীৱনতো নাহোঁ মই ভাইটি প্লিজ তই মোক বেয়া নাপাবি মই তোমাক বেয়া পোৱা নাই বা হ'ব দিয়া মই যাওঁগৈ আৰু যদি কিবা প্ৰব্লেম পোৱা তেতিয়াহ'লে তুমি তাতেই যাবাগৈ কেতিয়া সুখ হ'ব মোৰ শেষ হৈ গ'ল মোৰ জীৱনটো শেষ হৈ গ'ল হে ভগৱান কেনেকুৱা ঘৰত মোৰ বিয়া হ'ল এতিয়াতো মই একো সলনি কৰিবও নোৱাৰো একো এটা ভালদৰে খাবও নিদিয়ে আৰু আল্ট্ৰাচাউণ্ড কৰাব লাগে মাক সোধোতে তাকো নালাগে বুলি কৈছে পইচা খৰচ হ'ব বুলি মোক যদি আৰু 2-3 মাহলৈকে এনেকেই থাকে মোৰ দেখোন সন্তানটো গৰ্ভতে মৃত্যু হ'ব এনেও মোৰ গাটো বহুত বেছিয়ে বেয়া লাগি থকা হৈছে হে ভগৱান এতিয়া মই কি কৰিম হে ভগৱান এতিয়া মই কি কৰিম এনেকৈয়ে অঞ্জলিক শাহুৱেকে বহুত অত্যাচাৰ কৰিছিল আৰু আল্ট্ৰাচাউণ্ড কৰিবলৈ ডক্টৰৰ ওচৰলৈ যাবলৈ মানা কৰিছিল পইচা খৰচ হোৱাৰ ভয়ত আৰু এনেকৈয়ে দিনবোৰ বাগৰি গৈছিল মই মাৰ আগত সকলোবোৰ কথা কৈ দিব লাগিব মই এতিয়াই ফোন কৰোঁ হেল্ল' মা বল মাজনী ঘৰলৈ বল তই আৰু ইয়াত থাকিব নালাগে তই মোক কালিহে কৈছ যে তই আগতে নকলিগৈ এইবোৰ কথা তোক ইমান কষ্ট দিছে হা যা কাপোৰ কানি পেক কৰ তই আৰু ইয়াত থাকিব নালাগে কেতিয়াও ভবা নাছিলোঁ এইখন ঘৰে যে তোক ইমান কষ্ট দিছে মা যাওঁ নাথাকোঁ মই এইখন ঘৰত যদি বোৱাৰীজনীকে নিজৰ ছোৱালী বুলি ভাবিব নোৱাৰে তেতিয়াহ'লে মইনো ইয়াত থাকি কি কৰিম মা আপুনি আহিলে কি আহিছে আপুনি আপুনি অঞ্জলিক লৈ যাবলৈ আহিছে নোৱাৰে বুলি কৈছোঁ নোৱাৰে কিয় মই মোৰ ছোৱালীক লৈ যামেই ইয়াৰ পৰা য'তে লৈ যায় যাওক কিন্তু এটা কথা মই কৈ থৈ দিওঁ আজি যদি অঞ্জলি এখন ঘৰৰ পৰা যায় তেতিয়াহ'লে কোনোদিনে ইয়াত ভৰি থ'ব নোৱাৰিব কিন্তু মা তোক আৰু মই এইখন ঘৰত কেতিয়াও স্বীকাৰ নকৰোঁ মোৰ ল'ৰালে মই বেলেগ ছোৱালী বিয়া পাতি আনি দিম তোক মই সোমাবলৈকে নিদিওঁ
এতিয়া তোৰ সিদ্ধান্ত, তই যাওঁ নাযাওঁ সেইটো তোৰ কথা। আপুনি যাওক ইয়াৰ পৰা। মা, তুমি যোৱাগৈ যোৱা, মই যামগৈ মাজনী। তই ভালদৰে থাকিবি, ঠিক আছে মা। ইয়াত কি হয় কি নহয় সকলোবোৰ ফোন কৰি কৰি মাৰক লগাই থাকক। মোৰ গাটো বহুত বেয়া কৰিছে, মোৰ পেটটো দেখোন বহুত বিষাবলৈ লৈছে। মই মৰি যাম এতিয়া। মা, মোক ডক্টৰৰ ওচৰলৈ লৈ বলক, মই মৰি যাম এতিয়া মা। নাই দেই, তোক মই এতিয়া হস্পিটেললৈ যাব নোৱাৰোঁ, এতিয়া এনেও টাইম হোৱা নাই। এতিয়া হস্পিটেললৈ গ'লে এগুণত 3 গুণ খৰচ হ'ব, গতিকে তই উঠিবলৈ চেষ্টা কৰ, ৰুমলৈ যা। অঞ্জলি, কি হৈছে তোমাৰ? অঞ্জলি, মা, আমি অঞ্জলিক সোনকালে হস্পিটেল লৈ যাব লাগিব। তাই এতিয়া 8 মাহ হৈছে, এতিয়া হস্পিটেললৈ গ'লে এনেই টকা খৰচ কৰিব লাগিব। নালাগে যাব, অকণমান পেট বিষ ধৰিব আৰু 2-3 ঘণ্টাৰ পাছতে ভাল হৈ যাব, চিন্তা কৰিব নালাগে। উফ মা, হৈ গ'ল আৰু। ভগৱানৰ কাৰণে তুমি মনে মনে থাকা, তোমাৰ কাৰণে আজি এনেকুৱা হৈছে। আজি যদি তোমাৰ কাৰণে মোৰ পত্নীৰ কিবা হ'বলগীয়া হয়, তোমাক কিন্তু সোধাই নোৱাৰিম মা। বহুত সহ্য কৰিলোঁ, আৰু নহ'ব মা। মোৰ পত্নীৰ কথাটো বেলেগেই। অঞ্জলি গৰ্ভত মোৰ সন্তান আছে মা। পুতেকে আজিলৈ কোনোদিনে মাত দিয়া নাছিল, আজি পুতেকৰ খং দেখি তাই বহুত ভয় খালে। ব'লা ব'লা অঞ্জলি, হস্পিটেল ব'লা। মই মাক বাটত লগ পাই আহিছোঁ, মায়ে মোক সকলোবোৰ কথা কৈছে। কি হৈছে ডক্টৰ, মোক মাতিছিলে? মোৰ অঞ্জলি সুস্থ আছেনে? আমাৰ ল'ৰা হৈছে নে ছোৱালী হৈছে? জনাবলৈ পাই দুখিত যে আপোনাৰ বোৱাৰী আৰু আপোনাৰ নাতি দুয়োটাৰে মৃত্যু হৈছে। কি কথা কৈছে? সঁচাকৈ কৈছোঁ, সৌটো ডেড বডি পৰি আছে, চাই লওক। অঞ্জলি, অঞ্জলি, তুমি এনেকৈ মোক এৰি গুচি যাব নোৱাৰা, উঠা না তুমি। অঞ্জলি, কিমান সপোন দেখিছিলোঁ আমি, তুমি মোক আধা দেৰি কিয় গুচি গ'লানো? আপোনাৰ বোৱাৰীজনী বহুত দুৰ্বল আছিল, তাইক ভালকৈ খাবলৈ দিয়া হোৱা নাছিল নেকি? আৰু কেঁচুৱাটোৰ ওজনো বহুত কম, আৰু কেঁচুৱাটো গৰ্ভতে পুষ্টিহীনতাত ভুগিছিল। মিষ্টাৰ পংকজ, আপোনাৰ এটা ল'ৰা সন্তান হৈছিলে, কিন্তু সেই সন্তানটো এতিয়া নাই। মা, তুমি ইয়াৰ পৰা যোৱা, তোমাৰ লগত আৰু মোৰ কোনো কথা নাই। তোমাৰ কাৰণে এইবোৰ হৈছে, তোমাৰ কৃপণালীৰ কাৰণে এইবোৰ হৈছে। তুমি তাইক আজিলৈ যিমানখিনি কষ্ট দিলা, আজিলৈ তাই মোক কোনো এটা শব্দই কোৱা নাছিলে। কিন্তু অঞ্জলি মাকে সেইদিনা আমাৰ ঘৰৰ পৰা ওলাই যাওঁতে মই লগ পাইছিলোঁ, আৰু কি হ'ল বুলি সোধোতে সকলোখিনি কথা কৈ গৈছিলে। তুমি ইমান নিষ্ঠুৰ মা, নালাগে, তোমাৰ নিচিনা মা এজনী মোক আৰু দৰকাৰ নাই। তুমি যোৱা, মই আৰু তোমাৰ ল'ৰা নহয়। যাৰ লগতে থাকা তাৰ লগতে থাকা, সম্পত্তি লাগে, টকা পইচা লাগে নহয়, যোৱা, তুমি ঘৰলৈ যোৱা। সেই সম্পত্তিবোৰৰ ওপৰতে থাকাগৈ, এতিয়া সেই সম্পত্তিবোৰৰ ওপৰতে বহি থাকাগৈ, টকাৰ ওপৰতে শুই থাকাগৈ তুমি। দৰকাৰ নাই, তোমাৰ নিচিনা মা এজনী মোৰ দৰকাৰ নাই। তুমি বহুত কৰিলা মা, বহুত কৰিলা। তাই মোক এবাৰ ক'ব বিচাৰিছিল, কিন্তু মই কৈছিলোঁ এখন কাণে শুনি তুমি সিখন কাণে উলিয়াই দিবা, কিন্তু শেষ পৰিণতি যে ইমান ভয়ংকৰ হ'ব মই কেতিয়াও ভবা নাছিলোঁ মা। তুমি অঞ্জলিকো চাব নালাগে, তুমি মোৰ ওচৰতো থাকিব নালাগে, যোৱা ইয়াৰ পৰা। মই তাইৰ ডেড বডিটো নিজে জ্বলাব পাৰিম। অঞ্জলি, তুমি মোক কিয় ৰিটে গুচি গ'লা? উঠা না, মই আৰু তোমাক এৰি ক'তো নাযাওঁ। মই আগতেই তোমাৰ কথা শুনিব লাগিছিল, মাক তেতিয়া ক'ব লাগিছিল। মা, তুমি যোৱা বুলি কৈছো নহয় ইয়াৰ পৰা। ক্ষমা কৰি দিয়ক, ক্ষমা কৰি দে। সঁচাকৈ মই বহুত ভুল কৰিলোঁ। মই বোৱাৰীজনীক কেতিয়াও নিজৰ ছোৱালী বুলি নাভাবিলোঁ। তাই কিবা এটা পিন্ধিলেও মই জগৰ ধৰোঁ, কিন্তু ইমান গৰমত যে তাই মোক গোটেই কাম বন কৰি সহায় কৰি দিয়ে, সেইটো কথা মই এবাৰো নাভাবিলোঁ। মই নাইটি এটা পিন্ধোতেও তাইক মই ইমান বেয়াকৈ কৈছিলোঁ। মানুহ গৈ চন্দ্ৰ পাইছেগৈ আৰু তোমালোকে পিন্ধা উৰাত লৈ লাগি আছা। একচুৱেলি তোমালোকৰ কাম নাই যে, সেইকাৰণে তাকে কৰি থাকা। আমি আকৌ সময়ে নাপাওঁ বেলেগৰ কথা সমালোচনা কৰিবলৈ। কিছুমানৰ সঁচাকৈয়ে কাম নাই, কোনে কি পিন্ধিছে, কোনে কি খাইছে, কাৰ ঘৰৰ বোৱাৰীজনীয়ে কি কৰিছে, সেইবোৰেই সমালোচনা।
আৰু নিজে ঠিক থাকিলেই হ'ল। মা, তুমি ঠিক থাকিলে তোমাৰ বোৱাৰীজনীক কোনোবাই কিবা ক'ব পাৰিব নেকি? তুমি যদি তাইক কুৰ্তি এটাও পিন্ধিবলৈ দিয়া, বেলেগ মানুহে যদি কিবা ক'লে তুমি যদি তাইক মুখতে ধৰা, তেতিয়াহ'লে তোমাক জানো তোমাৰ বোৱাৰীজনীক কোনোবাই হাঁহিব পাৰিব মা? কিয় বায়ে নিপিন্ধে? বায়ে দেখোন ঘৰতে ফ্ৰক পিন্ধি থাকে। অঁ, সেইজনী মানে তোমাৰ ছোৱালী? হে, এইজনী তোমাৰ বোৱাৰী? ইমান ঠেক মানসিকতাৰ মানুহ তুমি। বোৱাৰীজনীক নিজৰ ছোৱালী বুলি ভাবিব নোৱাৰিলে তুমিও মোক নিজৰ ল'ৰা বুলি ভাবিব নালাগে। যোৱা ইয়াৰ পৰা। সঁচাকৈ মই সেইটো কথা ভাবিয়ে নাচালো। মোৰ ছোৱালীজনীক যদি তাইৰ শাহুৱেকে তেনেকৈ কয়, মোৰ কেনেকুৱা লাগিব সেইটো কথা মই এবাৰো নাভাবিলো। অঞ্জলীয়ে কিমান কষ্ট কৰি পঢ়া শুনা কৰি BA পাছ কৰিলে, তথাপি মই বুজি নাপালো। মই আগৰ চিন্তাধাৰাবোৰক লৈ জীয়াই থাকিলো। কেতিয়াও মই নাভাবিলো যে বোৱাৰীজনীকো তাই নিজৰ মতে অকণমান কৰিবলৈ দিওঁ। তুমি শাহু নামত কলংক মা। তোমাৰ চিন্তাধাৰাবোৰৰ কাৰণে আজি এজনী বোৱাৰীৰ মৃত্যু হ'ল। যোৱা ইয়াৰ পৰা, মই তোমাক ক্ষমা কৰিব নোৱাৰো।